মানে 1 অক্টোবৰৰ পৰা আনুষ্ঠানিকভাৱে আঁচনিটো মুকলি হ'ব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আঁচনিটো মুকলি কৰিব। আৰু আপোনালোকে জানে যে বাজেটৰ সময়টো ঘোষণা হৈছিলে যে আমি ৰাইজক মূল্য বৃদ্ধিৰ পৰা অলপ সহায় কৰিবৰ কাৰণে সুলভ মূল্যত ৰাইজ সাহায্যযুক্ত দালি, চেনি আৰু নিমখ আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। 69 ৰুপিছত দালি, 69 টকাত দালি, 38 টকা চেনি আৰু 10 টকাত নিমখ দিয়াৰ ব্যৱস্থা কৰিছোঁ। এইকাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ দিছে যে আমি এই আঁচনিটো আৰম্ভ কৰাৰ আগতে অসমৰ 34,000 ৰেচন দোকানী আছে, তেওঁলোকৰ লগত বহি জিলাই গৈ আমি যাতে এইটোক একবাৰ কথা পাতি কেনেকৈ এই আঁচনিটো ইমপ্লিমেণ্ট কৰিব পাৰে এই কথাবোৰ আমি পাতিব পাৰোঁ। ইয়াতে একদম হ্ৰস্ব আৰু নিকা এটা ব্যৱস্থা লোৱা হৈছে যাতে কোনোবা এটা এবিধ আইটেম ল'ব পাৰে, কোনোবাই 2খন ল'ব পাৰে, কোনোবাই কাৰণে বেলেগ আইটেমৰ কাৰণে বেলেগ ই পোষ্টৰ ব্যৱস্থা কৰি যাতে আমি দিব পাৰোঁ। আজি সেইকাৰণে মই বঙাইগাঁও জিলাত যোৱাকালি কোকৰাঝাৰত আছিলোঁ, আজি বঙাইগাঁৱতে আমি ইয়াতে সুলভ মূল্য দোকানী আৰু সমবায় সমিতিসকলৰ লগত বহি কেনেকৈ এইটো আমি ভালকৈ লঞ্চ কৰিব পাৰোঁ সেই বিষয়ে আমি কথা পাতিছোঁ। ইয়াৰ পিছতে আমাৰ ইয়াতে জিলা আয়ুক্ত কাৰ্যালয়ত এটা ৰিভিউ মিটিঙো আছে আৰু তাৰপিছত ইয়াতে আমাৰ PPC আমাৰ ধান ক্ৰয় কেন্দ্ৰ আছে, সেইটো মই আজি যি কাৰ্যসূচী তাৰ ভিতৰতে আছে। নে এইটো কি আমাৰ আজি কেইদিন আগতে পত্ৰিকাতে এটা নিউজ ওলাইছিলে, সেইটো মই জিলা আয়ুক্তগৰাকীক তদন্ত কৰিবলৈ দিছোঁ। আজি মই এইটো কথা পাতি ল'ম, যদি বিশেষ কিবা আছে স্পেচিফিক থাকে আপোনালোকে মোক অলপ সহায় কৰিব, তেতিয়া আমি ব্যৱস্থা গ্ৰহণ কৰিব পাৰিম। মোৰ চিৰাং জিলাক মন্ত্ৰী হিচাপে চিৰাং জিলাৰ দায়িত্ব আছে। যোৱা 3 মাহৰ পৰা মই চিৰাং অহা যোৱা কৰি আছোঁ। অহাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আহিব, তেওঁ বিজনী সমষ্টিত 2টা সভা তেওঁ আছে, কাৰ্যকৰ্তা সভা। এটা আমাৰ মানস চেফ্ৰাঙত হ'ব আৰু এটা আমাৰ চুবাইজাৰ আৰু থুৰিবাৰী, এই 2টা পৰিষদীয় সমষ্টিলৈ এটা সভা কালি হ'ব। আৰু আকৌ 12 তাৰিখে চিৰাং জিলাতে 11 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব আৰু আমাৰ চিডলি সমষ্টিৰ 4খন পৰিষদীয় সমষ্টিত 2টা একেলগে লগ কৰি তেওঁ কৰিব। BTC ইলেকশ্যন, ভাৰতীয় জনতা পাৰ্টি এইবাৰ সংগঠন এই BTC ইলেকশ্যনৰ সন্মুখত ৰাখি সংগঠনটো ভাল কৰি যাতে আমি নিৰ্বাচনত ভাল ফলাফল কৰিব পাৰোঁ সেই চিন্তা ভাৰতীয় জনতা পাৰ্টি কৰিছে। অধিক আসন লাভ কৰিব আৰু বিজেপিয়ে যিহেতু UPPLক মিত্ৰতাৰ ক্ষেত্ৰত কিছু আভুৱা ভৰা বুলি তেখেতে মন্তব্য কৰিছে আৰু BTCত এইবাৰ BPFৰ পৰা চৰকাৰ হ'ব বুলি তেখেতে মন্তব্য কৰিছে। মই এইটোৰ ওপৰত একো ক'ব নিবিচাৰোঁ, কাৰণ আমাৰ লক্ষ্য হ'ল যে ভাৰতীয় জনতা পাৰ্টি যোৱাবাৰ আমি যি আসন পাইছিলোঁ সেই আসনত আমি বৃদ্ধি কৰি যাতে ইয়াতে ভাৰতীয় জনতা পাৰ্টি চৰকাৰ আমি বনাব পাৰোঁ। আৰু লগে লগে মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো লক্ষ্য যে BTC যেনেকৈ আজিৰ দিনত শান্তি ঘূৰি আহিছে সেই শান্তিটো যাতে বজাই থাকে। মই ক'ব নোৱাৰোঁ এইটো। আমি বিচাৰোঁ যে BTC এৰিয়াত শান্তি হ'ব লাগে, এইটো।